নমস্কাৰ শিক্ষাগুৰুসকল, মই সাগৰনীল। আজি আপোনালোকলৈ বিশেষ এটা ভিডিঅ' লৈ আনিছোঁ। বহুজন শিক্ষকে মোক সুধি আছে 506 আৰু 507ৰ ৰিজাল্টৰ কথা। লগতে ছেপ্টেম্বৰ মাহত অনুষ্ঠিত হৈ যোৱা এক্সামৰ ৰিজাল্টৰ কথাও সুধি আছে। অৰ্থাৎ যিবিলাকৰ উইথহেল্ড হৈছিলে, ৰিজাল্টৰ খেলিমেলি হৈছিলে, তেওঁলোকে মোক সুধি আছে এই ৰিজাল্টবোৰ কেতিয়া পাম বা কেনেকৈ চাব পৰা যায়। এই সবিশেষ তথ্য আজি আপোনালোকৰ মাজলৈ লৈ আনিছোঁ। অনুগ্ৰহ কৰি আপোনালোকে মোৰ ভিডিঅ'টো আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকিব। 506 আৰু 7ৰ এক্সাম হৈছিলে 20 আৰু 21 ডিচেম্বৰ। 21 ডিচেম্বৰৰ পৰা আজিলৈকে 45টা দিন হৈ গৈছে। আশা কৰিছোঁ 506 আৰু 507ৰ ৰিজাল্ট এইকেইদিনৰ ভিতৰতে NIOCৰ ৱেবছাইটত উপলব্ধ হ'ব লাগে। আৰু ক'ত কেনেকৈ ৰিজাল্টটো চাব আপোনালোকে জানে, তথাপিতো আপোনালোকৰ সুবিধাৰ্থে মই আপোনালোকক দেখুৱাই দিছোঁ। এই পেজতে ৰিজাল্টটো আহিব। আপোনালোকে ফেক নিউজ বা ফেক ৱেবছাইটৰ কেতিয়াও ৰিজাল্ট নাচাব, এই ৱেবছাইটতে চাব। এই ৱেবছাইটটো আপোনালোকে জানে কেনেকৈ যাব লাগে। www.niosc.in ইয়াত ক্লিক কৰিব। তাৰপিছত এনেধৰণৰ পেজ এটা দেখা পাব। তলত যাব, তলত যিটো আছে NIOS DLED for Untrained Teachers, এই অপশ্যনত ক্লিক কৰিব। এনেকুৱা এটা পেজ দেখা পাব আপোনালোকে, টিচাৰ এক্সাম অৰ ষ্টাডি চেণ্টাৰ ফৰ ৰিজনেল চেণ্টাৰ অৰ ষ্টেট ডেছবৰ্ড। ইয়াৰ তলত দেখা পাইছোঁ ক্লিক ফৰ দ্য PCB এট মডেল চেণ্টাৰ। ইয়াত যিখিনি ফাইনেল এক্সামৰ কাম কাজ চলি আছে, কৰ্ডিনেটৰবোৰৰ কাৰণে স্পেচিয়েলি কৰ্ডিনেটৰবিলাকক 15টা চহীৰ আপলোড কৰিবলৈ অনুৰোধ জনাইছে। এইখিনি আপোনালোকেও চাব পাৰে। ইয়াতে এই পেজতে আপোনালোকৰ 506 আৰু 507ৰ ৰিজাল্ট উপলব্ধ হ'ব। এইকেইদিনৰ ভিতৰতে ৰিজাল্ট দিব লাগে। আৰু যিবিলাকৰ ছেপ্টেম্বৰত হৈ যোৱা পৰীক্ষাৰ অৰ্থাৎ উইথহেল্ড হৈছিলে, ৰিজাল্ট খেলিমেলি হৈছিলে, তেওঁলোকে চাব পাৰিব। ইয়াত 5 নম্বৰ যিটো দেখা পাইছে আপোনালোকে, ৰিজাল্ট অফ দ্য ছেকেণ্ড DLED এক্সামিনেশ্যন হেল্ড ইন ছেপ্টেম্বৰ 2018 ডিক্লেয়াৰ অন 5/12/2018। ইয়াত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ পাছত দেখা পাব আপোনালোকে এনৰলমেণ্ট নং আৰু ডেট অফ বাৰ্থ দেখা পাইছে। ছাবমিট কৰি দিব, ৰিজাল্ট আপোনাৰ আহি যাব। তো স্পেচিয়েলি যিবিলাকৰ উইথহেল্ড হৈছিলে সেইবিলাকৰ কাৰণেহে সেইখিনি। উইথহেল্ড নোহোৱাখিনিও চাব পাৰে, সেইখিনি আগৰ ৰিজাল্টখিনি আহিব। যিবিলাকৰ ঠিক আছে, যিবিলাকৰ খেলিমেলি হৈছিলে ৰিজাল্ট, তেওঁলোকে পুনৰ এই ৱেবছাইটত বা এই লিংকত গৈ পিনি চাব পাৰিব। ভিডিঅ'টো যদি ভাল লাগিছে তেন্তে লাইক শ্বেয়াৰ কৰিবলৈ পাহৰি নাযাব। শ্ৰদ্ধাৰ শিক্ষাগুৰুসকল, মোৰ এই চেনেলটোক যদি আপুনি এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেন্তে এতিয়াই ছাবস্ক্ৰাইব কৰিব। লগতে বেল আইকনটো প্ৰেছ কৰি দিব, যাতে মোৰ এনেধৰণৰ নতুন ভিডিঅ'ৰ ন'টিফিকেশ্যন আপুনি লগে